নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, ৰেলৱে ফালৰ পৰা নতুনকৈ ভালখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। এটা বহুতেই ভাল খবৰ, কিয়নো ৰেলৱেত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তো আপোনালোকৰ কাৰণে আহিছে এটা বহুতেই ভাল খবৰ, কিয়নো ৰেলৱেত নতুনকৈ ভালখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, ইতিমধ্যে এই ভেকেঞ্চিখিনিৰ এপ্লাই আৰম্ভ হৈ গৈছে। আৰু এইখন আছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন, আৰু ইয়াত আপোনালোকৰ নটিফিকেশ্যন নাম্বাৰটো হৈছে RRC/06/2024 এক এপ্ৰেণ্টিছ ডেট 13/8/2024, অৰ্থাৎ এই ভেকেঞ্চিখিনি মুকলি কৰিছে এপ্ৰেণ্টিছৰ কাৰণে। এই ভেকেঞ্চিখিনি মুকলি কৰিছে। যদি আপোনালোকে চিম্পুলকৈ 10 পাছ কৰিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'তে শেষলৈ চাই থাকিব। তো আপোনালোকৰ ইয়াৰ এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গৈছে 16/8/2024, অৰ্থাৎ 16 আগষ্টৰ পৰা এই ভেকেঞ্চিখিনিৰ এপ্লাই আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো লাষ্ট ডেটটো হৈছে 16/9/2024, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক ডিটেইলছত আজিৰ ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ড, যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে, তো ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভেকেঞ্চিখিনি মুকলি কৰিছে ৰেলৱে RRC/INR ডেইলী এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2024, আৰু ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম সেইটো হৈছে ৰেলৱে RRC/INR ডেইলী, অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ৰেলৱে দিল্লীৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু ইয়াৰ যিটো পোষ্ট নেম সেইটো হৈছে এপ্ৰেণ্টিছৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু ইয়াত টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 4096টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত বিভিন্ন ধৰণৰ আপোনালোকৰ পোষ্ট দেখিবলৈ পোৱা যাব। আৰু ইয়াৰ এপ্লাই লাষ্ট ডেটটো হৈছে 16/9/2024, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু এই এপ্লাইটো হৈছে অনলাইনৰ জৰিয়তে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। এই ভেকেঞ্চিখিনিত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো এপ্লাই কৰাৰ সময়ত আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল OBC সকলে 100 rupees, আৰু ST SC ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ফ্ৰেণ্ডছ, এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মিনিমাম বয়স কিমান হ'ব লাগিব, ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যদি 16/9/2024, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখলৈ যদি আপোনালোকৰ 15 বছৰ হৈছে, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু মেক্সিমাম বয়সটো দিছে ইয়াত 24 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, যদিহে আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয়। আৰু যদি আপোনালোকে এজন ST বা SC কেণ্ডিডেট হয়, তো আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু যদি আপোনালোকে এজন OBC কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব, ইয়াত উল্লেখ কৰিছে। তো এইটো আছিল আপোনালোকৰ বয়সৰ সময়সীমা। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, তো আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে যদি আপোনালোকে চিম্পুল 10 পাছ কৰিছে, অৰ্থাৎ যদি চিম্পুলকৈ মেট্ৰিক পাছ কৰিছে, লগতে আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। আৰু আপোনালোকে ITI চাৰ্টিফিকেট থাকিব লাগিব। NC ভিত্তি বা SC ভিত্তিৰ পৰা যিকোনো চাৰ্টিফিকেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আছিল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াত বহুতো পোষ্ট আপোনালোকে দেখিবলৈ পোৱা যাব। আৰু ইয়াত পোষ্টো আছে আপোনালোক বিভিন্ন ভেকেঞ্চি ইয়াত আপোনালোকে দেখিবলৈ পোৱা যাব। বহুতো পোষ্ট আছে। যদি গোটেইখিনি পোষ্টৰ বিষয়ে আপোনালোকক ক'বলৈ যায়, ভিডিঅ'টো বহুত দীঘল হৈ যাব। এইবাৰ আহিছোঁ এই ভেকেঞ্চিখিনিৰ চিলেকশ্যন প্ৰচেছ। তো এই ভেকেঞ্চিখিনিৰ কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয়। তো আপোনালোকৰ যিটো মেট্ৰিকৰ পাৰ্চেণ্টেজ আছে, আপোনালোকৰ মেট্ৰিকৰ আৰু ITIৰ যিটো পাৰ্চেণ্টেজ আছে, সেই পাৰ্চেণ্টেজ অনুযায়ী আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। যদি আপোনালোকৰ এটা ভাল পাৰ্চেণ্টেজ আছে, তো আপোনালোকে এই ভেকেঞ্চিখিনিত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নিদিয়াকৈ আপোনালোকে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। তো এইটোৱে আছিল আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো। বহুতেই ভাল চিলেকশ্যন প্ৰচেছ হয়। তো আপোনালোকৰ যদি মেট্ৰিকৰ এটা ভাল পাৰ্চেণ্টেজ আছে, যদি আপোনালোকৰ ITI আছে, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় ডিটেইলছখিনিৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। তো যদি আপোনালোকে এই ভেকেঞ্চিখিনিৰ প্ৰতি ইণ্টাৰেষ্ট হয়, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰে। ইয়াৰ লাষ্ট ডেটটো আপোনালোকৰ 16 ছেপ্টেম্বৰ আছে। তো আপোনালোকে 16 ছেপ্টেম্বৰৰ আগত এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে ফ্ৰেণ্ডছ, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।